মোক বহুত ল'ৰা ছোৱালীয়ে সুধি থাকে যে ছাৰ অসম পুলিচ কমাণ্ডো বেটেলিয়নৰ ছাব ইন্সপেক্টৰৰ নতুনকৈ পদ মুকলি কৰিবনে। ইয়াতে আপোনালোকক কথা এটা কৈ দিওঁ, APR SI হওক বা UBSI হওক বা ABSI হওক, সকলোখিনিত যিমানখন ল'ৰা ছোৱালী থাকে ফিজিকেলি ইমান ফিট নাথাকে, কিয়নো এইবিলাক ল'ৰা ছোৱালী বেছিভাগ APSCৰ প্ৰিপাৰেশ্যনছ কৰি থাকে। ঠিক আছে, আৰু APSC প্ৰিপাৰেশ্যন কৰা বা গ্ৰেজুৱেশ্যন পাছ কৰি যোৱা জাষ্ট উঠা এনেকা ল'ৰা ছোৱালীসকলে এনেকা SI সকলৰ পৰীক্ষা দিয়ে। SI সকলৰ পৰীক্ষা দিয়ে, এইটোতো আমি গম পাই গ'লোঁ। বাট কি হয়, এতিয়া মই কি কওঁ, আপোনালোকক ফিজিকেল ক্লিয়াৰ কৰিব পৰা নাই। চ' এতিয়া এটা খবৰ কৈ দিওঁ। খবৰটো এনেকুৱা ধৰণৰ, আপোনালোকৰ অসম পুলিচৰ ছাব ইন্সপেক্টৰ আৰ্ম ব্ৰাঞ্চৰ ভেকেঞ্চি যিমানখিনি বাচি গৈছে, নেক্সট এডভাৰটাইজমেণ্ট যেতিয়াও মুকলি নকৰক কিয়, এইটো ভেকেঞ্চি আপোনালোকে সকলোৱে পাব। চ' এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ক্লিয়াৰ কৰি লওক নিজৰ।